মই বৰ্তমান উপস্থিত আছোঁ আজি যিটো মন গীতৰ অন্তিমটো অনুষ্ঠান আৰু এই স্থানত সোণাপুৰৰ ডেকাচাঙত এখন বিশেষ প্ৰদৰ্শনী আয়োজন কৰা হৈছে য'ত উপস্থিত আছে ভূপেন হাজৰিকাৰ নাতিনী আৰু কালৰ খুঁটত হেলাই যোৱা এসমূহ গ্ৰামোফোন এইদৰে এই স্থানত প্ৰদৰ্শন কৰা হৈছে আৰু আমি দেখুৱাবলৈ যত্ন কৰিছোঁ প্ৰথমে গ্ৰামোফোনসমূহ যিহেতু ভূপেন হাজৰিকাই 10 বছৰতে যিসমূহ আচলতে কালজয়ী গীত গাইছিলে গীতসমূহ ইয়াতে এই মুহূৰ্তটো বাণীবদ্ধ হৈ আছে আৰু আমি প্ৰথমে চেজ হাজৰিকাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম চেজ হাজৰিকাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম What's your name and where are you from? Sage Akash Hamilton Hazarika. Bhupen Hazarika's grandson. Correct. Did you ever seen gramophone? Yes. How was it? It was amazing to hear some of the earliest recordings of my grandfather singing at an early age, apparently 10 years old. The legend of Assam, Bhupen Hazarika. The legend of Assam. What do you want to say? It's just a testament that everyone has creative ability if they are if that talent is nurtured and supported and shared. So I'm so honored that my grandfather's legacy from the time that he was 10 years old recorded to just before for the rest of his life that he was able to create art and share it with others and celebrate art but also celebrate the culture of Assam. What do you want to say? This gramophone was about 1920. Yeah, no, it's It's a unique piece. When music and when art is preserved, it can be shared in perpetuity. So as long as people take the time to collect and remember it and keep it safe, art in all forms, including like these records and the record players, can be shared with people in the future. So it's a wonderful job that our friend this collector has done. And I applaud. He has collected many much of gramophone like this. What do you want to say about it? No, it's a great feat to be able to preserve art and share it with people. So keep doing what you're doing, and people across Assam, keep your records, keep your CDs, keep your tapes, because that's how you share the music and the culture with the future. হয় নিশ্চিত থেংক ইউ হয় নিশ্চিতকৈ মই আপোনাৰ সৈতে জানিবলৈ চেষ্টা কৰিম যিসমূহ গ্ৰামোফোন আপুনি কেতিয়াৰ পৰা এইসমূহ সংগ্ৰহ কৰিছিলোঁ মই 1993 চনৰ পৰা 2003 চনলৈকে মই গ্ৰামোফোন ৰেকৰ্ডবিলাকে সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিলোঁ অসমীয়া গীতৰ তাৰ লগে লগে যন্ত্ৰখিনিও সংগ্ৰহ কৰিলোঁ কিন্তু মোৰ মূল উদ্দেশ্য হৈছে গ্ৰামোফোন ৰেকৰ্ডসমূহ সিয়ে জাতি এটা ওপৰলৈ লৈ যায় আমি অলপমান গ্ৰামোফোনটোত অলপমান দেখাব পাৰিছোঁ কেনেকৈ বজায় কেনেকৈ ধৰণে গীতসমূহ শুনিছিল আগৰ দিনত মানে অসমীয়া ৰেকৰ্ড ওলাইছিলে 1924 চনৰ পৰা আৰু অসমীয়া ৰেকৰ্ডখন মই ইয়ালৈ অনা নাই বাকী 24 চনৰখন এইকাৰণে ইয়াত অকল মই ভূপেনদাৰ জন্ম শতবৰ্ষৰ কাৰণে অকল ভূপেনদাৰ গ্ৰামোফোন ৰেকৰ্ডখিনিহে আনিছোঁ এতিয়া প্ৰথম অৱস্থাত যিখিনি গ্ৰামোফোন যন্ত্ৰ ওলাইছিলে ইয়াত বেটাৰী আৰু কাৰেণ্টৰ প্ৰয়োজন নাই হেণ্ডেল এডাল আছে হেণ্ডেলডাল পকাই থাকিব লাগে দেখাই দিয়ক হয় হেণ্ডেলডাল পকাই থাকিব লাগে পকাই থকাৰ পাছত ভিতৰত এডাল স্প্ৰিং এডাল আছে স্প্ৰিংডাল পাক খাই গৈ আছে লাহেকৈ যদি আমি ৰেকৰ্ড এখন ওপৰত যদি দিওঁ খুলি দিলোঁ পিন এটা আছে ইয়াত যদি দিওঁ এইফালে গীতটো বাজি উঠে কিমান চনৰ পৰা যিসমূহ ভূপেনদাৰ কালজয়ী গীতসমূহ কিমান চনৰ পৰা আপোনালোকে সংগ্ৰহ কৰা ভূপেনদাৰ 10 বছৰ বয়সৰ পৰা মানে 1936 চনত বাণীবদ্ধ হোৱা 10 বছৰ বয়সৰ পৰা মোৰ আৰম্ভ কৰি 450 গীতৰ গ্ৰামোফোন ৰেকৰ্ড আছে মই কোনো কেছেট বা চিডিৰ মানে কথা কোৱা নাই সেয়ে আৰু 450 গীতৰ গ্ৰামোফোন ৰেকৰ্ড অকল ভূপেনদাৰ
কিন্তু এনেই 5,000 অসমীয়া গীতৰ গ্ৰামোফোন ৰেকৰ্ড আছে হয় সকলোবিলাক যদি মিলাওঁ কেইটা আপোনাৰ হাতত এতিয়া গ্ৰামোফোন আছে আপোনালোকে কেইটা সংগ্ৰহ কৰিছে অঁ ইয়ালৈ মই মাত্ৰ 4টা আনিছোঁ এনে ঘৰৰ যিটো মোৰ স্থায়ী মিউজিয়াম তাত মোৰ 24টা আছে 24টা এওঁ যিসমূহ গ্ৰামোফোন আছে এওঁ ঠিক কৰি দিছিল অঁ মানে যদি ৰেকৰ্ডখন লৈ অকল যদি থাকোঁ যদি গ্ৰামোফোনবিলাক এতিয়া একচুৱেলি তেনেকৈ কিনিবলৈ পোৱা নাযায় গতিকে বেয়া অক্ষম অৱস্থাত থাকে এইজন ব্যক্তিয়ে মোক বনাই দিয়ে সজল মিত্ৰ গতিকে বনাই দিয়ে কাৰণে মই ৰেকৰ্ডখন বজাই শুনাব পাৰোঁ মানুহক আপুনি এইবিলাক বনাব ক'ত শিকিলে গ্ৰামোফোনবিলাক বিশেষকৈ মই তেনেকৈ ক'ৰবাত শিকিছোঁ বুলি ক'ব নোৱাৰোঁ যিহেতু মই ইলেক্ট্ৰনিক্সৰ মোৰ দোকান এখন আছে সৰু দোকান মই ৰেডিঅ' টেপ ডেক টিভি আদি ৰিপেয়াৰ কৰোঁ তো উমাদা যিখিনি সংগ্ৰহ কৰিছিলে তাৰপিছত কৰাৰ সময়ত এইবোৰ অক্ষম অৱস্থাত পাইছিলে তাৰপিছত আহি মোক ক'লে যে তই এইখিনি বনাই দিব পাৰিবি নেকি মই ক'লো চেষ্টা কৰি চাম তাৰপিছতে ধৰক 2-4টা আনিলে তাৰপৰা পাৰ্টছ এটা ইয়াৰ পৰা খুলি তাত লগাওঁ ইয়াৰ পৰা খুলি তাত লগাই সেইধৰণে এইখিনি সক্ষম কৰি তুলিছোঁ দাদা এইটো কি হয় অলপমান দেখাব পাৰিলে আমি দৰ্শকসকলক দেখুৱাব পাৰিলে এইটো কি হয় এই যন্ত্ৰটো প্ৰকৃততে গোটেইখিনিয়ে গ্ৰামোফোন কিন্তু তাক ভাৰ্চন হৈ এইবিলাক ৰেকৰ্ড প্লেয়াৰ বুলি কয় একেখন ৰেকৰ্ডেই বাজিব মই সেই যদি গ্ৰামোফোনত হেণ্ডেল মৰা গ্ৰামোফোনত যিখন ৰেকৰ্ড বজাইছোঁ তাত যেনিবা বেটাৰী আৰু কাৰেণ্টৰ প্ৰয়োজন নাই আৰু ভলিউম কণ্ট্ৰল কৰিব নোৱাৰে এটা ফিক্স ভলিউমত বাজিব তাৰপিছত যেনিবা ৰেকৰ্ড প্লেয়াৰ যদি ৰেকৰ্ডখন যদি বজাওঁ তাৰ ভলিউম কণ্ট্ৰল আহি গ'ল আৰু কমো কৰিব পাৰিলোঁ বেছিও কৰিব পাৰিলোঁ লগতে খালি আৰু এটা কথা ক'ব লাগিব হেণ্ডেল চালিত যিবিলাক মানে গীতবিলাক বাজে তাত পিন এটা লাগি থাকে এটা পিনৰ পৰা এটা গীতহে বাজে আকৌ পিনটো বেয়া হৈ যায় পিনটো পেলাই দিব লাগে দ্বিতীয় এটা গীত শুনিবৰ কাৰণে আকৌ 2 নম্বৰ পিনটা উলিয়াই ল'ব লগা হয় কিন্তু ৰেকৰ্ড প্লেয়াৰলৈ সেইটো আৰু নহয় এটা পিনৰ পৰা 50টা 60টা গীত বাজি যায় অলপমান ৰেকৰ্ড প্লেয়াৰটো বজাই দিব নেকি হয় নিশ্চিতকৈ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ ৰেকৰ্ড প্লেয়াৰত এইসমূহ ভূপেনদাৰ কালজয়ী গীতসমূহ আচলতে কিদৰে পূৰ্বতে আচলতে তেওঁলোকে শুনিছিল বা অসমৰ ৰাইজে কিদৰে গানসমূহ শুনিছিলে আমি দেখুৱাবলৈ যত্ন কৰিম কম কৰিলোঁ ভলিউম কম হৈ গ'ল কম কৰিলোঁ বহালোঁ যিহেতু ইলেক্ট্ৰিচিটি আহি গ'ল এম্প্লিফায়াৰ হৈ গ'ল আপডেট ভাৰ্চন আপডেট ভাৰ্জন পানী বয়ে যায় বয়ে যায় বয়ে যায় আকাশৰে সপোন ৰহন সানি হয় এইদৰে দেখুৱাইছোঁ যে যিসমূহ ভূপেনদাৰ কালজয়ী গীত আচলতে গ্ৰামোফোন ৰেকৰ্ডাৰসমূহ ইয়াতে প্ৰদৰ্শন কৰা হৈছে আৰু নৱপ্ৰজন্মৰ মাজত আচলতে পৰিচয় কৰি দিয়াৰ মানসেৰে আচলতে মন গীতৰ এই বিশেষ প্ৰচেষ্টা শলাগ লৈছে সকলোৱে